কংগ্রেসক ভোট দি লাভ নাই। কংগ্রেসের হয়েছে দালালির রাজনীতি। টকা যত আছে কংগ্রেস তত আছে। টিকিট দিয়ে খেলিমেলি হয়েছে। আমার বিলাসী ভারত ক্যান্ডিডেট নাই নাকি? বেলেগ টাইর পরে হাইরিং করে ক্যান্ডিডেট আনি দিব লাগে। সি বীর সিং জৰুৱাৰ মানুহ। সি কৈ আছে যে হেদায়তুল্লাহ লক্ষীব্ৰত মানুহ। মই সেইটো মানি লৈছোঁ। কালি বাগবৰত কৈছে মানি লৈছোঁ। কিন্তু তাৰ ভোটটো এতিয়া আছে বিলাসী ভাৰত। তই বিলাসী ভাৰত মানুহ, তোৰ ভোট এতিয়া ক'ত আছে? সেইকাৰণে অমৃত বাদশাহক ভোট দিবলৈ মই ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ, তাক ভোট দিয়া যাতে নহয়। অমৃত বাদশাহক মই নাচাওঁ আৰু তাৰ ঘৰৰ এটা ভোটো দিব নোৱাৰিব। সেইকাৰণে ৰাইজক কাতৰ অনুৰোধ হিচাপত মই কওঁ যাতে এইবাৰ বিধায়ক হিচাপে আমাৰ হেদায়তুল্লাহ ছাৰ টৰ্চলাইটৰ ছবিত দাঁড়াইছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। টৰ্চলাইটৰ ছবিত চিলমোহৰটো মাৰি বিপুল ভোটত জয়যুক্তি কৰিবলৈ মই 10 নং বিলাসীপাৰাৰ সমষ্টিবাসী ৰাইজক কাতৰ ধৰি অনুৰোধ জনাইলোঁ। আৰু লগতে যিবিলাক ছাৰৰ যিবিলাক ছাত্ৰ আছে, এটা গৰু দক্ষিণাৰ কথা আছে। ছাত্ৰ শিক্ষকে এইবাৰ ভোট খেলাব, ছাত্ৰবিলাক গৰু দক্ষিণা হিচাপত ভোট দিব লাগে। এইটো মই যুৱ সমাজৰ ওচৰত বিনম্ৰ অনুৰোধ যে তোমালোকে ছাৰক, সি এজন গুৰু দক্ষিণা দিয়াৰ সুযোগ পাইছা, এইবাৰ গুৰু দক্ষিণা দি দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।